এছিয়া মহাদেশৰ দ্বিতীয় সৰ্ববৃহৎ বৃক্ষডালৰ তলত এতিয়া গঢ়ি উঠিছে বনভোজস্থলী। এই বনভোজস্থলীত আজি বিশিষ্ট নাগাৰা নামৰ পাঠক সুভাষ নাথৰ নেতৃত্বত আৰু অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ আনন্দ খাটনিয়াৰ প্ৰচেষ্টাত আয়োজন এক বিশেষ বনভোজ। প্লাষ্টিক বৰ্জন আৰু সম্পূৰ্ণ থলুৱা খাদ্যৰে আয়োজন হয় এই বনভোজ। পিঠাপনা, লাডু, কলপাত, থলুৱা কুঁহিয়াৰ গুড় আদিৰে আয়োজন হয় বনভোজ। উক্ত বনভোজত উপস্থিত থাকে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। এই বনভোজৰ দ্বাৰা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বৃক্ষডালক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰা আৰু অসমৰ সমূহ বনভোজ প্ৰেমীয়ে উক্ত ঠাইলৈ বনভোজৰ বাবে আগমন কৰক। ডিম্পু বৰুৱা বিশিষ্ট ইউটিউবাৰ, তেখেতক আমাৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ সম্পাদক ভাস্কৰ কলিতাই। এতিয়া তেখেতক আমি গছপুলি ৰোপণ কৰিবলৈ প্ৰথমতে নমস্কাৰ জনাইছোঁ। বৰনগৰ লাইভ আপোনালোকৰ বিষয়ববীয়া কৰ্মকৰ্তা আটাইবিলাককে আমি নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাইছোঁ, লগতে আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমাৰ এইটোৱেই উদ্দেশ্য আছিল যে মই সেইখিনি কথা মই আগৰ পৰা শুনি আছিলোঁ বা মই নেটত চাৰ্চ কৰিলেও পাওঁ যে এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম বৃক্ষজোপা আছে, যে বজালী অঞ্চলতে আছে। গতিকে মই জেগাটো ইয়াৰ ওচৰে পাজৰে মই বহুখিনি জেগাত নাম পৰিৱেশন কৰিছোঁ বা অনুষ্ঠান পৰিৱেশন কৰিছোঁ, কিন্তু এইখিনি জেগাত অহা মোৰ সৌভাগ্য হোৱা নাছিল। কিন্তু মোৰ লগতে আমাৰ নাগাৰা নামৰ পাঠক পাঠিকা আটাইবিলাক লগ হ'লোঁ। এইজন হৈছে লৱ দাস, এখেতৰ ঘৰ ৰঙিয়াত, খুব সুন্দৰ নাগাৰা নাম পৰিৱেশন কৰে। হৈছে লাচিত বায়নৰ ঘৰ হৈছে চেঙা বহৰী। গতিকে এওঁক মই নাম শিকাইছোঁ, খুব ধুনীয়া গায়। গতিকে আমি চববিলাক লগ হৈ পেলাই আমি ইয়াত আহিছোঁ। আমাৰ উদ্দেশ্য এটাই যে কৰোণা নিপাত যাওক, 2020 বৰ্ষটো খুব বিভীষিকাৰে পাৰ হৈ গ'ল, 2021 চনটো যাতে সুন্দৰকৈ পাৰ হৈ যায় তাকে আমি কামনা কৰি আমি নাগাৰা নাম পৰিৱেশন কৰিলোঁ। আমি লোকগীত পৰিৱেশন কৰিম, এতিয়া কৰি আছে। এতিয়া আমাৰ উদ্দেশ্য পৰিৱেশ আমিতো শুদ্ধ কৰি ৰাখিব লাগিব, নিকা কৰি ৰাখিব লাগিব, প্ৰদূষণমুক্ত আমি কেনেকৈ কৰিব পাৰোঁ তাকে আমি উদ্দেশ্য আগত লৈ আমি সম্পূৰ্ণ থলুৱা যিবিলাক বস্তু আছে সেইবিলাক আমি ব্যৱহাৰ কৰিছোঁ। আমি কলপাতত আমি ভাত খাম। আমি যেতিয়া সকলো মানুহৰে এতিয়া চুগাৰ বাঢ়ি গৈছে, গতিকে আমি চেনিটো যিমান পাৰি বৰ্জন কৰিছোঁ। আমি ওৰাঙৰ কুঁহিয়াৰৰ চুৰাটো লৈ আহিছোঁ। আমি কোনো ধৰণৰ আমি বিস্কুট এনেকুৱা ইউজ কৰা নাই। আমি ছোৱালীবিলাকে তেওঁলোকে ঘৰত পিঠা লাড়ু বনাইছে, এইবিলাক লৈ আহিছোঁ। গতিকে আমি এটা সম্পূৰ্ণ আমাৰ পুৰণি ৰীতি নীতি আৰু ব্যতিক্ৰমী এটা আমি বনভোজৰ আয়োজন কৰিছোঁ। আৰু এইখিনি জেগা কাই আমাৰ ইমানেই ভাল লাগিছে যে ভাষাৰে বৰ্ণাব নোৱাৰোঁ। কিছুমান জেগাত গৈ মানে মাথাটো বিষাই থাকে। কেতিয়া পাৰি আমি ঘৰত যাওঁ লাগে। আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে দেখা পালে গম পাব, প্ৰকাণ্ড গছ এডাল,
এওঁ এইখিনি কিমান জেগা আগুৰি আছে আৰু চাৰিওফালে সেউজীয়া গছ গছনি গতিকে এইখিনিতে আনন্দ সাধনেদেৱক ধন্যবাদ জনাবই লাগিব গতিকে আমাৰ লগত ডিম্পু আহিছে গতিকে আমি গছৰ পুলি ৰোপণ কৰিছোঁ গছৰ পুলিকেইটা তেওঁ যোগান ধৰিলে গতিকে সকলোৱে আমি গছৰ পুলি ৰোপণ কৰিছোঁ গতিকে ঠাইখিনি ইয়াতকৈ আৰু জাকত জিলিকা হৈছে তাকে কামনা কৰিছোঁ আৰু মই কথা দিছোঁ অসমৰ বিভিন্ন প্ৰান্তত মই যেতিয়া নাগাৰা নাম পৰিৱেশন কৰিম লগতে আমাৰ লৱহঁতেও কৰিব আমাৰ লাচিতহঁতেও ক'ব যে এই ঠাইখিনিৰ কথা আমি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ একেবাৰে আমাৰ আৱশ্যক আহি পৰিছে কাৰণ কিয়নো এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় বৃহৎ গছজোপাই আমাৰ ইয়াতে আছে গতিকে প্ৰচাৰ প্ৰসাৰৰ অকণমান কমি আছে গতিকে মই বিষয়ববীয়া কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ বিভিন্ন স্থানত তেওঁলোকে ফলকৰ ব্যৱস্থা কৰি দিয়ক আৰু মই যেতিয়া এইটো মই মানে ফেচবুকত বা এনেকৈ হোৱাটছআপত ষ্টেটাছ দিছিলোঁ তেতিয়া সকলোৱে সুধি আছিল যে গছজোপা ক'ত মই সকলোকে জনাবলগীয়া হৈছিল ইয়াৰে ওচৰৰ পাজৰৰ মানুহে জানে কিন্তু বাহিৰা মানুহে খুব কমকৈ গম পাই আছে গতিকে প্ৰসাৰ আৰু প্ৰচাৰ খুব কমি আছে গতিকে বিষয়ববীয়া কৰ্মকৰ্তাসকলক মই আহ্বান জনাইছোঁ এইখিনি ক্ষেত্ৰত তেওঁলোকে অগ্ৰণী ভূমিকা লওক তাকে কামনা কৰিছোঁ মুঠতে এই জেগাখিনিত আহি আমি খুব ভাল লাগিছে ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ এতিয়াও কিন্তু কৰোণা ভালকৈ মুক্ত হোৱা নাই সকলোৱে মানে চৰকাৰৰ নীতি নিৰ্দেশনা মানি তেওঁলোকে চলি থাকক আৰু লগতে চৰকাৰক মই আহ্বান জনাইছোঁ মানে ৰাইজক চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকে নাগাৰা নাম তথা ধৰ্মীয় অনুষ্ঠানটো যদি একেবাৰে বন্ধ কৰি দিয়ে আমাৰ নাগাৰা নামৰ শিল্পীবিলাকৰ লোকগীতিৰ শিল্পীবিলাকৰ ঢুলীয়া ওজাপালি একে হাহাকাৰৰ বাকী নোহোৱা হ'ব গতিকে আপোনালোকে অকণমান আমাৰ লোকশিল্পীসকলৰ প্ৰতি অকণমান যদি দয়া কৰে আমি নিশ্চয় অকণমান উপকৃত হ'ব পাৰিম বুলি ভাবিছোঁ আপুনি পৰিৱেশৰ ব্যাপাৰত বহু লাগি থকা আমি দেখিবলৈ পাইছোঁ এই বিষয়ে আপুনি কি ক'ব সঁচাকৈ আজি এটা বিশেষ দিন পোনপ্ৰথমতে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈকে জনাইছোঁ আৰু এই মুহূৰ্তত উপস্থিত আছোঁ এছিয়া মহাদেশৰ দ্বিতীয় বৃহৎ বটবৃক্ষৰ তলত বৰপেটা জিলাৰ বজালিৰ এই জালিঘাটাৰ কলিবাৰীৰ থানত আছোঁ আৰু আজি ইয়াত বনভোজ খাবলৈ যথেষ্ট সংখ্যক লোক আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু এইটো বনভোজৰে সময় আৰু এই মুহূৰ্তত আমাৰ এই জালিঘাটা যি বটবৃক্ষ আছে ইয়াত গঢ়ি উঠা যিটো আমাৰ ধৰ্মীয় অনুষ্ঠান শিৱধাম এই শিৱধামত ইয়াৰ কমিটিৰ সন্মানীয় বিষয়াসকল আমাৰ লগত আছে আৰু অসমৰ স্বনামধন্য নাগাৰা নামৰ শিল্পী সন্মানীয় চিপাঝাৰৰ সুভাষ নাথ ডাঙৰীয়া আমাৰ লগত আছে গতিকে আজি তেওঁলোকে এটা মহৎ উদ্দেশ্য লৈ ইয়াত বনভোজ খাবলৈ আহিছে অসমৰ বিভিন্ন প্ৰান্তত নগৈ ইয়ালৈ কিয় আহিছে এই কথাটো সঁচাকৈয়ে মহত্ব আছে এইকাৰণে আহিছে যে তেওঁলোকে এছিয়া মহাদেশৰ এই দ্বিতীয় সৰ্ববৃহৎ বটবৃক্ষজোপাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে তেওঁ সমগ্ৰ অসমত বিভিন্ন নাম ধৰ্মৰ লগতে এই কথাও প্ৰচাৰ কৰিব আৰু তেওঁ সম্পূৰ্ণ প্ৰদূষণমুক্তভাৱে এক পিকনিক ইয়াত আয়োজন কৰিছে ইয়াত কোনো ধৰণৰ প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ কৰা নাই সকলোবিলাক থলুৱা সামগ্ৰীৰে তেওঁ ইয়াত বনভোজ খাবলৈ আহিছে ইয়াত পিঠা পনাৰ পৰা ব্যৱস্থা আছে কোনো কৃত্ৰিমভাৱে তৈয়াৰী বস্তু ইয়াত ব্যৱহাৰ তেওঁ কৰা নাই তেওঁ ক'ব খুজিছে যে আমি যিবিলাক পিকনিক স্পট আছে তাক আমি পবিত্ৰ কৰি ৰাখিব লাগিব প্ৰদূষণমুক্ত কৰি ৰাখিব লাগিব আমি আনন্দ উৎসাহ কৰাৰ লগতে আমি প্ৰকৃতিৰ কথাও ভাবিব লাগিব তাকেই প্ৰতিবন্ধ কৰিছে তেখেতসকলে আজি ইয়াত আৰু মই এই কথা এজন পৰিৱেশৰ কৰ্মী হিচাপে ক'ব বিচাৰিছোঁ এই মহান স্থানৰ পৰা যে সমগ্ৰ অসমত এতিয়া পিকনিকৰ বতৰ এই পিকনিকৰ বতৰত প্ৰত্যেকে নিজৰ নিজৰ যিবিলাক পিকনিক স্থলী আছে তাক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে মই আহ্বান ৰাখিছোঁ আৰু তাত এই প্লাষ্টিকৰ কাঁহী বাতি বা কাগজৰ কাঁহী বাতিৰ পৰিৱৰ্তে আমাৰ বিভিন্ন গা গছৰ পাত বা আমাৰ কলগছৰ পাত ইত্যাদিৰ জৰিয়তে যদি আমি বনভোজ খাওঁ আমাৰ ঠাইখিনি বহুতভাৱে সুন্দৰ হৈ থাকিব আৰু প্ৰাকৃতিকভাৱে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব এই চেগতে মই আমাৰ সন্মানীয় সুভাষ নাথক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ আহি ইয়াত যি আদৰ্শ দেখুৱালে প্ৰকৃতি সুন্দৰ কৰি ৰখাৰ তেওঁ যি আদৰ্শ দেখুৱালে আৰু লগতে তেওঁলোকে আদৰ্শগতভাৱে আজি গছপুলি ৰোপণ ইয়াত কৰিলে আৰু গছপুলি ৰোপণ কাৰ্যসূচীত আমি অংশ লৈছোঁ আৰু আমাৰ আজি বিশ্বত সমাদৃত ইউটিউবাৰ আমাৰ ডিম্পু বৰুৱাদেৱ আজি আমাৰ মাজত আহিছে আৰু তেওঁ প্ৰকৃতিৰ বিষয়ে বহু কথা আমাৰ লগত সংলগ্ন কৰিছে মুঠতে আমি ক'ব লাগিব যে আমাৰ সমগ্ৰ বিশ্বক বচাবলৈ আমি প্ৰাকৃতিকভাৱে সচেতন হ'ব লাগিব সুন্দৰ পৰিৱেশেৰেহে আমি গছ গছনিৰ মাজেৰে আমি যাই থাকিব পাৰিম লগতে মই আমাৰ ইয়াৰ কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই বনভোজস্থলীখনত সকলোৰে কাৰণে মুকলি কৰি দি সকলোকে যাতে সহায় কৰিছে তাৰ কাৰণে আৰু শেষত মই অনুষ্ঠানটিৰ সৰ্বতো প্ৰকাৰৰ মংগল কামনা কৰিছোঁ অনাগত দিনত আৰু এইখিনিকৈ
মোৰ ক'বলগীয়া সামৰিছোঁ ধন্যবাদ ভৱানীপুৰৰ পৰা ৰমেশ আলীৰ ৰিপৰ্ট বৰনগৰ লাইভ